অন্য এটি বিশেষ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে বাৰু গাঁৱৰ পৰিৱেশ কেনেকুৱা পায়? মোৰ ঘৰ যিহেতু গাঁৱত, গতিকে গাঁৱৰ পৰিৱেশৰ পৰাই এনেকুৱা নিভাঁজ ভিডিঅ'বিলাক পাই থাকিব। ৰাতিপুৱা শুই উঠি গা পা ধুই চাহ খাই ল'লোঁ। চাহ খাওঁতে মায়ে ক'লে যে যাচোন ছাগলী পোৱালিকেইটা মেলি দে আৰু দূৰত খেদি থৈ আহগে। ময়ো ৰৈ নাথাকিলোঁ, ছাগলী খেদি খেদি গৈ খুৰীহঁতৰ ঘৰ ওচৰ পালোঁগৈ। খুৰীহঁতৰ ঘৰ পাই কি দেখিলোঁ জানেনে? আচলতে আমিবোৰ যিমানেই ডাঙৰ হৈ নাযাওঁ কিয়, আমাৰ মাজত শিশুসুলভ মন এটা থাকি যায়। চনৰ টেবুলত পালোঁ এই বহীখন, তাতে অঁকা ছবিবোৰ দেখি মোৰ ইমান হাঁহি উঠিল। তাৰো সেই শিশুসুলভ মনটোৰে পৰিচয় নহয় জানো এইবোৰ? আচলতে এনেকুৱা মন এটা থকাটো কিন্তু খুব জৰুৰী। পিছে এই বাতিটোত আছে কি? ঠিকেই ধৰিছে, খৰিচা। খুৰীয়ে দি পঠাইছে। সন্ধিয়া মায়ে ৰুটি ভাজিছে। পিছে সন্ধিয়া আমি এফালে গৈছিলোঁ। ক'ত গৈছিলোঁ নেক্সট ভিডিঅ'ত দেখুৱাম হা। আৰু খেল চালেনে আপোনালোকে? ভাৰতৰ বাবে আজি যে এটা বিশেষ দিন। আৰু আমাৰ দেউতাক দেখিছেনে? অকণমান সময়ো ৰৈ নাথাকে। ৰাতি 12টা বজাতো খেল চাই চাই পাচি বনাই আছে। আজিলৈ এৰিছোঁ, বাই।